গোৱালপাৰা জিলাৰ এটা ঐতিহাসিক পৰ্যটন স্থল হৈছে উৎপদ বিল আৰু এই উৎপদ বিলৰ নান্দনিক পৰিৱেশে সদায় পৰ্যটকৰ মন আপ্লুত কৰে। আবেলি সময়ত দেখা পোৱা যায় যে হাজাৰ হাজাৰ পৰ্যটকে আহি পেলাই ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় আৰু গোৱালপাৰা জিলাৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে। মেঘালয় নাগালেণ্ডৰ পৰাও আহে ইয়াত পৰ্যটক আৰু তেওঁলোকে এই সুন্দৰ বিলৰ যি পৰিৱেশ এই পৰিৱেশটো চাই সদায় আপ্লুত হোৱা পৰিলক্ষিত হয় আৰু ইয়াত দেখা পোৱা যায় বগা আৰু যি গুলপীয়া ফুলেৰে ভৰি পৰিছে আৰু ইয়াত পদুম ফুলৰ বাবে বিখ্যাত উৎপদ বিল আৰু উৎপদ বিলৰ যিটো জলাশয় আৰু এই জলাশয়টোত দেখা পোৱা যায় হাতীয়ে জলকিলি কৰে বা ইয়াত বিভিন্ন মাইগ্ৰেণ্ট বাৰ্ডছবিলাক অহা যায় বা পৰিভ্ৰমী চৰাইসমূহ ইয়াত আহে আৰু এই মাহটোতে দেখা পোৱা যায় ডিচেম্বৰ জানুৱাৰী মাহতে ইয়াত বিভিন্ন পৰিভ্ৰমী চৰাইসমূহ আহে আৰু এই পৰিৱেশটো দেখিলে সদায় আপুনি আপ্লুত হ'ব আৰু উৎপদ বিলৰ যি পৰিৱেশ আৰু এই পৰিৱেশটো সঁচাই এক নান্দনিক পৰিৱেশ। গোৱালপাৰা জিলাৰ ঐতিহাসিক এখন পৰ্যটন স্থল হৈছে উৎপদ বিল আৰু এই উৎপদ বিলখনত বিভিন্ন অঞ্চলৰ পৰা প্ৰায় হাজাৰ হাজাৰ পৰ্যটক আহে ইয়াত ভ্ৰমণ কৰিবলৈ আৰু ইয়াত এতিয়া বগা আৰু গুলপীয়া ফুলৰে ভৰি পৰিছে উৎপদ বিল আৰু ইয়াত বিভিন্ন সময়ত পৰিভ্ৰমী চৰাইসমূহ দেখা পোৱা যায় আৰু ইয়াত বৃহৎ এটা জলাশয় আৰু এই জলাশয়ত হাতীৰ জলকিলি লগতে ইয়াত ভাৰসাম্য ৰক্ষা কৰি আছে গোৱালপাৰা জিলাৰ আৰু দেখা পোৱা গৈছে যে এই উৎপদ বিলখন এতিয়া সম্পূৰ্ণ এটা পৰ্যটন স্থলত পৰিণত হৈছে কাৰণ এই বিলখনৰে চাৰিওফালে এতিয়া মাথাউৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত তেওঁলোকে মানুহে ইয়াত পৰ্যটনসকলে আহি পেলাই ইয়াত বিভিন্ন অঞ্চলত ঘূৰি ফুৰিব পাৰে লগতে ইয়াৰ নাৱৰ চাফাৰী কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন সময়ত পাৰ্কৰ সদৃশ পৰিৱেশ কৰি তোলা হৈছে আৰু এই উৎপদ বিলখনলৈ কি কৈছিল তাৰ স্থানীয় লোকসকলে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত। এই বজাৰবিলাক আহে চাই চিন্তিয়া যায় আপোনাৰ কোৰিয়াৰ পৰা জাপানৰ পৰা তেনেকুৱা আহে অষ্ট্ৰেলিয়াৰ পৰা সেই তেনেকুৱা ৰিচাৰ্চৰ কাৰণে আহে এই উৎপদ বিল বুলি আমাৰ নামনি অসমৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত হেৰি জলাশয় ডাঙৰ জলাশয় মানে কমচে কম কমপ্লিট হ'লে মাথাউৰি হৈছে 8.5 কিলোমিটাৰ আৰু 8.5 কিলোমিটাৰমান হ'ব লগা আছে। এইখিনি যেনিবা আমাৰ অসমৰ চিএমক চিফ মিনিষ্টাৰকো ক'ব চাওঁ অতি সোনকালে আমি যেনিবা উৎপদ বিলখন প্ৰটেকশ্যন পায় এইখিনি যেনিবা ইফাল সিফাল চিপিব নাপায়। আগৰ ৰাজা উমৰৰ উৎপদ বিলে থাকক এইখিনি আমি 12 বছৰৰ পৰা ৰক্ষণাবেক্ষণ কৰি আমি চাই আছোঁ। এইবিলাক বহুত চৰাই গুটি হাজাৰ হাজাৰ আছে আৰু আপুনি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত আহিলে ইমান চৰাই গুটি আছে বহুত দূৰৰ দূৰণিৰ পৰা আহে দূৰৰ দূৰণিৰ পৰা আহে আপোনাৰ আৰু ইয়াত লোকেল চৰাইবিলাক আছে ডায়ক কায়েম বুলি আমি চৰাই গুটিকেইটা চোৰাং চিকাৰীবিলাক ধৰে এইবিলাকৰ বীজ দিয়ে কিবা দিয়ে ফানি দিয়ে মাৰি এইবিলাকো দেখাবলৈ আমি ধৰোঁ চৰকাৰৰ লগত বা ডিপাৰ্টমেণ্টৰ লগত মিলি পেলাই। বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ডিজিএছ দিয়াফুৰ ছাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত এইটো ভালেই গুৰুত্ব দি আছে। আমাৰ যোনটো DC খনীন্দ্ৰ চৌধুৰী সিও ভালকৈ ইয়াৰ পৰা গুচি গ'ল গোৱালপাৰাৰ পৰা সিয়ে ভালকৈ গুৰুত্ব দিছে আৰু বৰ্তমান দিয়াফুৰ ডিজিএছ ছাৰো বহুত উৎপদ বিষয় আঁচনিও আনি আছে টুৰিষ্ট ভিলেজ বুলি উৎপদ বিলখন এইখিনি কামো কৰি আছে বিল অলপ টুৰিষ্ট ঘৰখিনিও বান্ধি আছে যেনিবা আমি ভাবোঁ CM ছাৰক জনাওঁ এইখিনি আমাৰ অতি সোনকালে যেনিবা বিল এৰিয়াখন যিখিনি বাকী আছে এইখিনি বিল এৰিয়াখন কৰি দিব লাগে। এইখিনি মুখ্যমন্ত্ৰীৰ আমাৰ CM ছাৰক অসমৰ CM ছাৰক আমি উৎপদ বিল মেনেজমেণ্ট কমিটি ভাইচ প্ৰেচিডেণ্ট হৈ এইখিনি মই CM ছাৰক অনুৰোধ কৰিছোঁ আৰু আশাও কৰিছোঁ। ঠিক আছে, ধন্যবাদ।